টাকুৰি ঘোঁৰা দি ঘূৰি বিশ্ব ৰেকৰ্ড গঢ়িলে অসমৰ যুৱতীয়ে 30 ছেকেণ্ডত 70তকৈ অধিকবাৰ মাৰিলে পাক বিহু নৃত্যৰে জিলিকি উঠিছে অসমৰ জীয়ৰী প্ৰতিজন অসমীয়াৰ হিৰাই হিৰাই বৈ থকা বিহুৱে ইতিমধ্যে বিশ্ব ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে 11304 গৰাকী নাচনীৰ গিৰিপনি বিহুঢোলৰ গুমগুমনিয়ে কপাই তুলিছিল সৰু সজাই সমগ্ৰ বিশ্ব সাক্ষী হৈ ৰৈছিল সেই বিশেষ দিনটোৰ এইবাৰ আকৌ বিহুক লৈ হ'ল বিশ্ব ৰেকৰ্ড অৱশ্যে এইবাৰ 11000 নহয় এগৰাকী নাচনীয়ে কৰিলে এই ৰেকৰ্ড কৰ্মসূত্ৰে মুম্বাইত থকা গুৱাহাটীৰ ত্ৰিদীক্ষা সোণোৱালে গঢ়ে বিশ্ব ৰেকৰ্ড টাকুৰি ঘোঁৰা দি ঘূৰি বিশ্ব ৰেকৰ্ড গঢ়িলে অসমৰ যুৱতী ত্ৰিদীক্ষা সোণোৱালে 30 ছেকেণ্ডত 70তকৈও অধিকবাৰ পাক মাৰি কৰিলে এই ৰেকৰ্ড অৱশ্যে এই ৰেকৰ্ড কৰা ইমান সহজ নাছিল ইয়াৰ বাবে 7 মাহ প্ৰশিক্ষণ লৈছিল ত্ৰিদীক্ষাই এগৰাকী সুদক্ষ প্ৰশিক্ষকে দিছিল প্ৰশিক্ষণ অৱশেষত ৱৰ্ল্ড ৱাইড বুক অফ ৰেকৰ্ডছ আৰু গোল্ডেন বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হ'ল ত্ৰিদীক্ষা নমস্কাৰ মই ত্ৰিদীক্ষা সোণোৱাল current record holder for India Book of Record, Worldwide Book of Record and Golden Book of Record for the most Bihu dance spins in 30 seconds. By profession, moi civil engineer hoy, bortoman moi Bombay dasu. Construction chemical industry logot moi jorito hoy asu last 1 year or pora. Aji khub besi gaurav anubhav korisu. 7 months of journey asile eta hopun asile hopun dekhisilu juntu hopun moi dithokole porinito koribole safol hoisu khube besi bhal legise 27 Augustot ami attempt korisilu tinta recorder babe tinta record body kami evidence pochiaisilu aru tahati approved korise ami success hoisu horure pora nritya kori bhal poa ত্ৰিদীক্ষা এগৰাকী কথক আৰু সত্ৰীয় নৃত্যশিল্পী উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক অনুষ্ঠান ইণ্ডিয়া গট টেলেণ্টত 2010ৰ সেমি ফাইনেলিষ্ট আছিল ত্ৰিদীক্ষা শেহতীয়াকৈ এই গৌৰৱৰ অধিকাৰী হৈ অতি আনন্দিত ত্ৰিদীক্ষা সোণোৱাল নিজৰ নামৰ লগত নিজৰ ষ্টেট নিজৰ কালচাৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ মই সফল হৈছো আৰু যিমান অসমবাসী ৰাইজ আছে বিহু নাচনী আছে যাতে এই ৰেকৰ্ডটোৰ পৰা এই ৰেকৰ্ডটো দেখা পোৱাৰ পিছত উৎসাহ পাওক ইচ্ছা কৰক যাতে যতে নাথাকক কিয় নিজৰ নামৰ লগত নিজৰ ষ্টেট কালচাৰটো যাতে আৰু আগবঢ়াই লৈ যাবলৈ পাৰে বিশ্ব দৰবাৰত মই তাৰে কামনা কৰিছো থ্যাংক ইউ সো মাচ and I'm very glad and proud to say that Assam's daughter made a history. অতি মেধাবী ত্ৰিদীক্ষাই ভুৱনেশ্বৰৰ পৰা ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম সমাপ্ত কৰাৰ লগতে পুনেৰ পৰা MBA পাঠ্যক্ৰমো সমাপ্ত কৰিছে গুৱাহাটীৰ মালিগাঁৱৰ এই প্ৰতিভাৱান যুৱতীগৰাকী বৰ্তমান মুম্বাইৰ কেমিকেল কনষ্ট্ৰাকচন কোম্পানীত কৰ্মৰত বিগত এটা বছৰ ধৰি মুম্বাইতে কৰ্মৰত হৈ আছে যুৱতীগৰাকী নৃত্যৰ প্ৰতি সৰুৰে পৰা আগ্ৰহী ত্ৰিদীক্ষাৰ এটা সপোন পূৰণ হ'ল বুলি মন্তব্য কৰে ত্ৰিদীক্ষাৰ এই সফলতাত গৌৰৱান্বিত পৰিয়ালৰ লগতে অসমবাসী